নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি যোৱা ভিডিঅ'টোত মই এই কিউৰিয়াছ মাইণ্ড চেপ্টাৰটো তোমালোকক বুজাই দিছিলোঁ। হোপছ তোমালোকে বুজি পাইছা। যদি পোৱা নাই আকৌ এবাৰ ভিডিঅ'টো চাবা। এখন নাট্যকাৰে এই নাট্য আকাৰে তোমালোকক পাঠটো বুজুৱাবলৈ চেষ্টা কৰিছে, গতিকে তোমালোকে দুবাৰমান পঢ়িলে বুজি পাবা। এতিয়া আহিছোঁ আমি প্ৰশ্ন উত্তৰৰ ফালে। এতিয়া প্ৰথমতে আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰি লওঁ, ঠিক আছে। তো প্ৰথম প্ৰশ্নটো কি আছে ইয়াতে? প্ৰথমটো দিয়া আছে, হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা টকিং এবাউট? কোনগৰাকী চাইণ্টিষ্টৰ কথা কৈছিলে? চি.ভি. ৰামান, হয়নে? তাৰপিছতে দ্বিতীয় প্ৰশ্নটো সুধিছে, হোৱাট ৱাজ দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই চি.ভি. ৰামান? চি.ভি. ৰামানে কিহৰ কথা, এই সূৰ্যৰ ৰশ্মি কিৰণ সেইবিলাকৰ কথা ওলাইছিলে, সেইকাৰণে তেওঁৰ সেই নামটো তেওঁৰ নামেৰ সৈতে জড়িত কৰি দিয়া হৈছিলে, যোনটোৰ নাম হৈছে ৰামান ইফেক্ট, হয়নে? তাৰপিছতটো দিয়া হৈছে, হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন? এতিয়া কি হ'ব পাৰে? আমাৰ যে জানিবলৈ উৎসুকতাটো সেইটোৱে হ'ব, হয়নে? ডিস্কভাৰী আৰু ইনভেনশ্যনৰ আমাৰ এটা ৰুট বুলি কৈছে ইয়াত, শিপা। তাৰপিছতটো দিছে, ইন হুইচ ইয়াৰ ডিড চি.ভি. ৰামান উইন দ্য নোবেল প্ৰাইজ? নোবেল প্ৰাইজ বঁটা কোন চনত চি.ভি. ৰামানে পাইছিলে? 1930 চনত, হয়নে? তাৰপিছৰ কুৱেশ্যনটো দিয়া আছে, হোৱাট কুৱেশ্যন ডিড অৰ্গ' আক্স নিকিতা? হোৱাই ৱাজ নিকিতা ইৰিটেটেড বাই দ্য কুৱেশ্যন? অৰ্গই কি প্ৰশ্ন সুধিছিলে নিকিতাক, আৰু নিকিতাৰ কিয় খং উঠিছিলে? অৰ্গই সুধিছিলে যে নিকিতা বা এই তুমি যে আকাশখন ইয়াত ৰঙা কৰিছা, কিয় কৰিছা, হয়নে? এনেকৈ সুধিছিলে। তো নিকিতাই উত্তৰটো ইমান ভালদৰে জনা নাছিলে, আৰু তাই কিবা বেলেগ কাম, মানে তাই পেইণ্টিং কৰাত ব্যস্ত আছিলে, সেইকাৰণে তাই অৰ্গক কৈছে যে তুমি প্লিজ এতিয়া মোক এইবিলাক সুধি তুমি ডিষ্টাৰ্ব দি নাথাকিবা মোক। তোমাৰ যদি ইয়াত বহিব ইচ্ছা আছে কণাত বহি থাকা, নহ'লে তুমি ইয়াৰ পৰা যাব পাৰা বুলি কৈছিলে। তাৰপাছৰ প্ৰশ্নটো সুধিছে, উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম? হোৱাট উড অৰ্গ এণ্ড নিকিতা কিপ ইন মাইণ্ড? ইয়াতে প্ৰশ্নটোত সুধিছে আমি এইটো কথা মনত ৰাখিম। এতিয়া কি কথা মনত ৰখাৰ কথা কৈছে? যে ময়ো প্ৰশ্ন যেতিয়া সুধিম, অৰ্গই সেইটো কথা মনত ৰাখিব, যোনটো মীৰাই কৈছে দেই, যে যেতিয়া মই প্ৰশ্ন সুধিম মই এইটো বস্তু লক্ষ্য কৰিম যে মানুহগৰাকী যাক মই প্ৰশ্ন সুধিছোঁ তেওঁ এইখিনি সময়ত আজৰি হৈ আছেনে নাই, খালী হৈ আছেনে নাই, সেইখিনি মই মনত ৰাখিম। কামৰ মাজত মই কাকো দিগদাৰি দিবলৈ নাযাওঁ। তাৰপাছতে নিকিতাই কি মনত ৰাখিব? নিকিতাই মনত ৰাখিব যে কোনোবাই যদি মোক প্ৰশ্ন সোধে মই ওলোটাই নপঠাওঁ। যদি মই ব্যস্ত আছোঁ মই ক'ম যে মই অকণমান ব্যস্ত আছোঁ, তোমাক অকণমান পিছত বুজাই দি আছোঁ, এনেকৈ ক'ম, পলাইটলি ক'ম, হয়নে? নম্ৰতাভাৱে ক'ম, কিন্তু খঙত বা উত্তৰটো নিদিয়াকৈ মই ঘূৰাই নিদিওঁ। এইখিনি কথা মীৰাই ইহঁতক মনত ৰাখিবলৈ কৈছিলে, আৰু ইহঁতেও কৈছে যে হ'ব আমি নেক্সট টাইমৰ পৰা কথাখিনি মনত ৰাখিম। তো এতিয়া প্ৰথম কুৱেশ্যনটো কি দিছে, হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট? হয়নে? তো ইয়াতে আমাৰ উত্তৰটো হ'ব, মীৰা ৱাজ টকিং এবাউট চি.ভি. ৰামান, হয়নে? এইটো চন্দ্ৰশেখৰা ভেংকটাৰা ৰামান বুলিও আমি কওঁ, কিন্তু তোমালোকৰ সুবিধাৰ্থে বা তোমালোকৰ মনত ৰখাৰ কাৰণে তোমালোকে চি.ভি. ৰামান লিখিলেও তোমালোকক কোনেও ভুল বুলি নকয়, গতিকে আমি কওঁ মীৰা ৱাজ টকিং এবাউট চি.ভি. ৰামান, ঠিক আছে। তাৰপাছৰ কুৱেশ্যনটোত আমি আহোঁ, হোৱাট ৱাজ দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই চি.ভি. ৰামান? চি.ভি. ৰামান নে যে মানে আৱিষ্কাৰ কৰিছিলে সেইটোৰ নাম কি দিয়া আছে? দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই চি.ভি. ৰামান ৱাজ ৰামান ইফেক্ট। দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই চি.ভি. ৰামান ৱাজ ৰামান ইফেক্ট, ঠিক আছে। তাৰপিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ। তাৰপিছৰ প্ৰশ্নটো আছে, হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন? তো এইটো তোমাক ডাইৰেক্টলি সুধিছে কি হ'ব পাৰে। তো আমাৰ এইটো কিউৰিয়চিটি ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ
an invention. আকৌ এবাৰ কৈ দিছোঁ, curiosity is the root of many discoveries and invention. ঠিক আছে, তাৰপাছত ডি নম্বৰটো সুধিছে, in which year did C.V. Raman win the Nobel Prize? কোন চনত নোবেল প্ৰাইজ বঁটা পাইছিলে? C.V. Raman awarded Nobel Prize in Physics in the year 1930. এতিয়া আমি এইখিনি ইন ফিজিক্স নিলিখিলেও আমাক একো নকয়, কাৰণ আমাক খালি চনটোহে সুধিছে, কিন্তু আমি যিহেতুকে জানোৱেই ফিজিক্সে বুলি, গতিকে আমি এইটো লিখি দিয়াতেনো কি যাব, হয়নে? গতিকে এইটো লিখি দিবা দেই। C.V. Raman awarded Nobel Prize in Physics in the year 1930. ঠিক আছে, এইটো মনত ৰাখিবা। তাৰপাছত what question did Orgo ask Nikita? Why was Nikita irritated by the question? এতিয়া ইয়াত আমি ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পীচ দুটাতে লিখিব পাৰা। তো ডাইৰেক্ট স্পীচত হ'ব এনেকৈ, Orgo asks, I have noticed that the color of the sky changes at different time. Why is it so? এনেকৈ ডাইৰেক্টলি সুধিছে, এইটো ডাইৰেক্ট তোমালোকে ক'ব পাৰা বা তোমালোকে ক'ব পাৰা, Orgo asks that why the color of the sky keep changing. কালাৰ কিয় চেঞ্জ হৈ থাকে? তাৰপিছত ছেকেণ্ড প্ৰশ্নটো, Nikita was irritated by the question because she was busy in painting and according to her it was silly question. তাইৰ মতে এইটো এটা ফাল্টু কুৱেশ্যন, এইটোৰ তাই উত্তৰ দিয়াটো দৰকাৰী বুলি ভাবা নাই, আৰু তাই বিজি আছিল কিহত? পেইণ্টিঙত। ঠিক আছে, তাৰপাছৰ প্ৰশ্নটো শেষৰটো, we will surely keep this in mind next time. What would Orgo and Nikita keep in mind? তো প্ৰশ্নটো এনেকুৱা, Mira explained them that if someone is busy at the time of asking question, wait till the person get free and don't dismiss a person who asks questions straight away. Reply politely instead to wait. ঠিক আছে, ৰিপ্লাই কৰিব দিছে, তাৰ সলনি ৰখিবলৈ পলাইটলি ক'ব দিছে। ঠিক আছে, এইখিনি তোমালোকৰ কুৱেশ্যন এনচাৰ্ছ আছিলে। তোমালোকে একবাৰ যদি তোমালোকক লাগে, মই অকণমান দূৰৰ পৰা গোটেইখিনি দি দিছোঁ, ইয়াতে তোমালোকে স্ক্ৰীনশ্বটটো লৈ লোৱা, তোমালোকে এইখিনি এনেকৈ লিখিব পাৰিবা। ঠিক আছে, এতিয়া আমি আহিছোঁ নেক্সট কিহত? ট্ৰু এণ্ড ফল্ছত। ঠিক আছে, ট্ৰু এণ্ড ফল্ছৰ ফালে আমি আহিছোঁ এতিয়া। তো তোমালোকে এইখিনিও চাই ল'বা। তো ইয়াত আমাৰ ট্ৰু এণ্ড ফল্ছত কি আছে? প্ৰথমটোৱে আছে, Nikita knew why the color of the sky changes at different time. জানিছিলে নেকি? নাজানিছিলে, হয়নে? গতিকে এইটো কি হ'ব? ফল্ছ। নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ অন 28 ফেব্ৰুৱাৰী, হয়নে? হয়, 28 ফেব্ৰুৱাৰীৰ দিনাখন C.V. Ramanক শ্ৰদ্ধা জনোৱাৰ বাবে এই দিনটোকে কি কৰা হৈছিলে? নেশ্যনেল ছায়েন্স ডে হিচাপে আমি উদযাপন কৰি আহি আছোঁ, হয়নে? C.V. Raman was born in Calcutta, নহয়, হয়নে নহয়? তেওঁ ক'ত জন্ম হৈছিলে? চবেই জানে। নেক্সটটো আমাৰ আছে, Raman was not good in his study. এইটো একদমেই ভুল। কিয় হ'ব? ইমান ধুনীয়া মেধাৱী ছাত্ৰ আছিলে, হয়নে? আমি পাঠটো পঢ়োঁতেই গম পাইছোঁ, গতিকে এইটো ফল্ছ হ'ব, হয়নে? তাৰপাছতটো আছে, Raman breathed his last on 21 November 1970. এইটো সঁচা, ট্ৰু। ক'ত? বেংগলোৰত, হয়নে? তাৰপাছতটো আছে, Mira was happy about Orgo asking question. মীৰা কোন আছিল? কাজিনগৰাকী আছিল, গতিকে তেওঁ হেপ্পী হৈছিলে, হয়নে? নিকিতাৰহে খং উঠিছিলে, কিন্তু মীৰা হেপ্পী হৈছিলে। হৈছে প্ৰথমটো কি? প্ৰথমটো ফল্ছ, তাৰপিছতটো ট্ৰু, তাৰপিছতটো আকৌ ফল্ছ, হয়নে? তাৰপিছতটো ডি নাম্বাৰটো ফল্ছ, তাৰপাছতটো ইটো কি? ট্ৰু, আৰু এফটো হৈছে ট্ৰু। ঠিক আছে, এইখিনি তোমালোকৰ আছিল ট্ৰু এণ্ড ফল্ছ। গতিকে তোমালোকে এইখিনি
এবাৰ আকৌ ভালদৰে চেপ্টাৰটো পঢ়িলে গম পাবা তাৰপিছত আমাৰ আছে ইয়াতে put a tick on the correct options ইয়াতে কেইটামান টিক মাৰ্ক দিব দিছে এটা চাও প্ৰথমটো কি দিয়া আছে Raman was awarded the Bharat Ratna in কিমান চনত 1954 ঠিক আছে তাৰ পাছত C.V. Raman won the Nobel Prize for discovering Raman effect তাৰ পাছতটো C.V. Raman was born in what Tiruvannaikaval হয়নে Tiruvannaikaval তাৰ পাছত National Science Day is observed to honor Raman's contribution হয়নে এইখিনি তোমালোকৰ টিক দিয়ে ঠিক আছে হল এটা আছে আৰু Nikita painted the sky কি কালাৰ দিছিলে ইয়াৰ red হয়নে ওকে এতিয়া আমি আহিছো ইয়াতে কেইটামান বস্তু দিয়া আছে এইটো কিন্তু তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কেইটামান সন দিছে চাবা 1888 1930 1954 আৰু কি 1970 হয়নে এইগিটা সন দিছে এইগিটা সনত কেতিয়া কি হৈছিলে প্ৰথমটো 1888 ত বাৰ্থ জন্ম হৈছিলে C.V. Ramanৰ 1930 ত নোবেল প্ৰাইজ পাইছিলে হয়নে 1954 ত কি হৈছিলে ভাৰত ৰত্ন পাইছিলে আৰু 1970 ত তেওঁ শেষ নিশ্চা ত্যাগ কৰিছিলে বেংগলুৰুত হয়নে এইগিটা সন কিন্তু তোমালোকে মনত ৰাখিব লগা সন ইয়াৰ পৰা যেনেকুৱা প্ৰশ্ন তোমালোকক উঠাই দি দিব পাৰে স্কুলত গতিকে অকমান এই প্ৰশ্ন এই সন কেইটা মনত ৰাখি থবা দেই ইম্পৰ্টেন্ট হয় সো মনত ৰাখিবা সো অলৰেডি ভিডিওটো দীঘলীয়া হলে যেহেতুকে আৰু বেছি দীঘলীয়া নকৰো হোপছ তোমালোকে প্ৰশ্ন উত্তৰখিনি পালা আৰু ভালদৰে বুজি পাইছা গতিকে তোমালোকে আকৌ অকমান পঢ়িবা আৰু নিজে প্ৰেক্টিস কৰি চাবা আজিলৈ আহিছো নতুন এটা ভিডিওত পুনৰ লগ পাম বাই বাই